হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ। অহা ২৭ তাৰিখে যিসকলৰ এক্সাম আছে, অৰ্থাৎ ছেকেণ্ড ছেমিষ্টাৰৰ MDC ছাবজেক্ট যিসকলৰ আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু আপোনালোকৰ যি ইনফৰমেশ্যন চ'ৰ্চ এণ্ড ছাৰ্ভিচ MDC ছাবজেক্ট আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আচলতে। চ' আপোনালোকে নিশ্চয় গম পাইছে যে 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ ইতিমধ্যে আমি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকৰ সহায় হোৱাকৈ আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। গতিকে শেষলৈকে চাই থাকিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। চ' আপোনালোকে ইয়াতে ছেমিষ্টাৰ আৰু ইয়াৰ তাৰপিছত MDC পেপাৰ কোড ইনফৰমেশ্যন চ'ৰ্চ এণ্ড ছাৰ্ভিচ টোটেল মাৰ্ক 45 2ঘণ্টা টাইম দিয়া থাকে। এইখিনি আপোনালোকে মিলাই ল'ব গোটেইখিনি। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় গম পায় যে 1 মাৰ্কৰ 5টা কুৱেশ্যন দিয়া থাকে, য'ত কুৱেশ্যন নম্বৰ প্ৰথমটো দিয়া আছিলে যে তথ্যৰ দুটা বৈশিষ্ট্য তালিকাভুক্ত কৰা। 2 নম্বৰত দিয়া আছিলে যে সমাৰ্থক প্ৰতিশব্দ আৰু বিপৰীত শব্দৰ মাজত পাৰ্থক্য লিখা বা কি। নেক্সট চোৱা যে বিশ্বকোষৰ পৰিপূৰকৰ উদ্দেশ্য কি। 3 নম্বৰটো দিয়া আছে যে বৰ্তমান ছায়েন্স চিটেশ্যন ইণ্ডেক্স এক্সপেণ্ডেডৰ মালিকীৰ স্বত্ব ক'ৰ। চ' এইখিনি ই নম্বৰ স্কপাছ কেনেধৰণৰ ডাটাবেছ এইখিনি আপোনালোকৰ দিয়া আছিলে। তাৰপিছত এইখিনি 5টা দিয়া আছিলে। এতিয়া আমি 2 নম্বৰলৈ কুৱেশ্যন নম্বৰ 2লৈ আহিছোঁ। চ' 2 নম্বৰত দিয়া আছে চাবা এনচাৰ আইডেণ্টিফাই ফ্ৰম দ্য ফ্লয়িং কুৱেশ্যনছ। অৰ্থাৎ আপোনালোকে তলত যিকোনো 5টা লিখিব পাৰে আৰু প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 2 মাৰ্ককৈ দিয়া আছে। ইয়াত কুৱেশ্যন বেছি দিয়া থাকিব পাৰে, কিন্তু আপোনালোকে মাত্ৰ 5টা লিখিব লাগিব যিকেইটা আপোনালোকে সহজ পায়। চ' এই নম্বৰটো দিয়া আছিলে যে ডকুমেণ্টাৰী আৰু নন ডকুমেণ্টাৰী তথ্যৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰা। তাৰপিছত বি নম্বৰটো প্ৰসংগ উৎসৰ 4টা বিশেষত্ব তালিকাভুক্ত কৰা। এইখিনি আছিলে 2টা কুৱেশ্যন। এতিয়া আমি চি নম্বৰলৈ আহিছোঁ। চি নম্বৰ, ডি নম্বৰ এইখিনি আপোনালোকে চাই ল'ব বা নিজে পঢ়ি ল'ব। চ' ই নম্বৰত চাই ল'ব, আপুনি এটা ৰচনা লিখি আছে আৰু আপোনাৰ শব্দ ভাণ্ডাৰ বিভিন্নতা উন্নত কৰিব বিচাৰিছে। কোনটো প্ৰসংগ উৎস আটাইতকৈ সহায়ক হ'ব আৰু কিয়। এইখিনি আছিলে ই নম্বৰ। তাৰপিছতে এফ নম্বৰ, জি নম্বৰ, এইচ নম্বৰ এইখিনি আপোনালোকে ৱেব 2.0 সংজ্ঞায়িত কৰা। ডিফাইন ৱেব 2.0 এইটো এইচ নম্বৰ দিয়া আছিলে। চ' নেক্সট আই নম্বৰ ইমেইল BCCৰ ব্যৱহাৰ কি, RSS সম্পূৰ্ণ ৰূপটো কি। চ' এইখিনি আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আছিলে, যিকোনো 5টা লিখিব লগা। চ' তাৰপিছতে এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 3টো দিয়া আছে যে এনচাৰ এণ্ড ফৰ ফ্ৰম দ্য ফ্লয়িং কুৱেশ্যনছ। চ' আপোনালোকে নিশ্চয় জানে বা গম পাইছে যে এইখিনি 3 নম্বৰ যিবিলাক কুৱেশ্যন দিয়া আছে ইয়াৰে আপোনালোকৰ মাত্ৰ 4টা লিখিব লাগিব, য'ত প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 5 মাৰ্কো দিয়া আছে। এতিয়া আমি এই নম্বৰ লৈ আহিছোঁ। এই নম্বৰ দিয়া আছে যে আপুনি ভাবেনে যে ডকুমেণ্টাৰী উৎসতকৈ নন ডকুমেণ্টাৰী উৎসবোৰ সদায় অধিক নিৰ্ভৰযোগ্য, কিয় নহয়। বি নম্বৰটো চাই ল'ব। এতিয়া আমি চি নম্বৰলৈ আহিছোঁ। চি নম্বৰটো দিয়া আছে যে শব্দকোষ ব্যৱহাৰ কৰাৰ সময়ত শব্দকোষত শব্দৰ মাজৰ বিভিন্ন সম্পৰ্ক বুজি পোৱাটো কেনেকৈ সহায়ক হ'ব পাৰে সেই বিষয়ে ব্যাখ্যা কৰিবলৈ বা ব্যাখ্যা কৰা। তাৰপিছতে ডি নম্বৰ, ই নম্বৰ, এফ নম্বৰ এইবিলাক আপোনালোকে চাই ল'ব। একেবাৰে আমি জি নম্বৰ লৈ আহিছোঁ। কাৰেণ্ট এৱাৰনেছ ছাৰ্ভিচৰ প্ৰয়োজনীয়তা আৰু উদ্দেশ্য বৰ্ণনা কৰা। তাৰপিছতে এইচ নম্বৰটো চাই ল'ব যে পুথিভঁৰালবোৰত ছ'চিয়েল নেটৱৰ্কিং ব্যৱহাৰ কৰিব পৰা উপায়সমূহৰ বিষয়ে বৰ্ণনা কৰা। তাৰপিছতে এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ। এনচাৰ এনি ওৱান ফ্ৰম দ্য ফ্লয়িং কুৱেশ্যনছ। অৰ্থাৎ ইয়াৰে আপোনালোকৰ যিখিনি কুৱেশ্যন দেখা পাব, মাত্ৰ যিটো সহজ পায় আপোনালোকে এটাহে কৰিব লাগিব। আপোনালোকে ব্যাখ্যা সহকাৰে বা লংভাৱে লিখিব লাগিব, কাৰণ ইয়াতে 10 মাৰ্ক আছে। আপোনালোকে চাব পাৰিছে 10 মাৰ্ক আছে 4 নম্বৰত। অৰ্থাৎ ইয়াৰ যিকোনো এটাই লিখিব লাগিব। বহুতকেইটা কুৱেশ্যন দিয়া থাকিলেও যিটো সহজ পায়
সেইটোহে লিখিব লাগিব। A নম্বৰটো চাই ল'ব। A নম্বৰ, তাৰপিছতে B নম্বৰ, তাৰপিছতে C নম্বৰ তথ্যৰ যিকোনো 5টা উৎসৰ বৰ্ণনা কৰা। Describe any 5 source of information. এইটো সহজ আছে, এইটো চাই ল'ব আপোনালোকে এনচাৰটো। D নম্বৰটো চাওক। ই সম্পদৰ যিকোনো 5 ধৰণৰ ডাটাবেছৰ উদাহৰণৰ সৈতে বৰ্ণনা কৰা। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন MDCৰ। এনেকুৱা ধৰণৰ আপোনালোকে যদি প্ৰশ্নসমূহ পাই থাকিব বিচাৰে বা আপোনালোকৰ যিটো প্ৰশ্ন লাগে আমাক কমেণ্টত জনাই দিব, আমি দিবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলৰ সৈতে ছাবস্ক্ৰাইব কৰি সদায় জড়িত হৈ থাকিব। থেংক ইউ।